So hey guys, so Rudra নামৰ অসমীয়া চিনেমাখন ৰিলিজ হোৱা আজি প্ৰায় 14-15 দিনেই কমপ্লিট হ'লি আৰু আজি কথা পাতিম ৰুদ্ৰ নামৰ চিনেমাখনৰ বক্স অফিচ কালেকশ্যনৰ ওপৰত। সকলোৱে এটা কথাটো গম পায় যে এইখন চিনেমাত বহুত বেছি হাইপ ক্ৰিয়েট হৈ আছিল বা বহুত বেছি মানুহবোৰ এক্সাইটেড হৈ আছিল যে এইখন চিনেমা আহিব, আমি সকলোৱে একেলগে চাব যাম বা সবে এক্সপেক্টেশ্যনো কৰি ৰাখিছিল যে এইখন চিনেমাই সকলোবোৰ ৰেকৰ্ড ভাঙিব, যেনেকৈ এইখন চিনেমাই ভাঙিব পাৰে শ্ৰী ৰঘুপতিৰ ৰেকৰ্ড বা ভাইমন দাৰ ৰেকৰ্ড। আৰু ইয়াৰ আগে ঠিক মানে এইখন চিনেমা লগাৰ আগেই ভাইমন দাখন থিয়েটাৰত লাগি আছিল আৰু সেইখনেতো সকলো ধৰণৰ ৰেকৰ্ডবোৰ ভাঙি থৈ গৈছে। যেনেকে শ্ৰী ৰঘুপতি মানে ৰবি শৰ্মা ডাঙৰীয়া এটা ৰেকৰ্ড আছিলে, যোনটো মানে অল টাইম মানে চবতকৈ বেছি ইনকাম কৰা ৰেকৰ্ড আছিলে। সেইটো আছিলে 13,81,00,000 টকা আৰু সেইটো ৰেকৰ্ডো ভাঙি পেলাই ভাইমন দাখনে 14 কোটিৰ ওপৰত বিজনেছ কৰিছিলে বৰ্তমান। আৰু এইটো ৰেকৰ্ড মানে ভাঙিবৰ আশা আছিলে আমাৰ এইখন চিনেমাৰ পৰা, কিন্তু বৰ্তমান ৰুদ্ৰৰ যি অৱস্থা হৈছেগে সেইটো আপোনালোকে সকলোৱে গম পায়। কাৰণ মানুহে ইমান এটা চিনেমাখন ভাল নাপালে, বহুতে কপি বুলি ক'লে, বহুতে বহুত প'ৰ কাষ্ট বুলি ক'লে বা মানে একশ্যনবোৰ বহুত বেছি প'ৰ হয়, কাহানী ইমান এটা ভাল নহয়। ময়ো এটা ৰিভিউ দিছোঁ, যদি আপুনি চোৱা নাই নিশ্চয় চাই ল'ব পাৰে। আৰু তাতেও বহুতে চিনেমাখনক ছাপোৰ্ট কৰিছে বা বহুতে সঁচা কথাও কৈছে চিনেমাখনক লৈ পেলাই। আৰু সেই সকলোবোৰৰ ফল হিচাপে চিনেমাখনৰ বক্স অফিচ কালেকশ্যনত বহুত বেছি ইফেক্ট পৰিছে। কিন্তু মানুহে হ'লেও চাবলৈ গৈ আছে, কিন্তু সেই যোনটো ক্ৰেজ আছিলে শ্ৰী ৰঘুপতিৰ সময়ত, সেই ক্ৰেজটো বৰ্তমান বিল্ড হৈ থকা নাই বা সেই ক্ৰেজটো আমি এইখন চিনেমাক লৈ পেলাই দেখি পাবলৈ পোৱা নাই। গতিকে এইখন এখন ফেইলিয়াৰ হ'বগৈ যেন এনেকুৱা লাগি আছে। কিন্তু তথাপি মই অনলাইনত মানে গুগলত গৈ পেলাই ৰিপৰ্টছত মতে বৰ্তমানলৈকে চিনেমাখনে 5-6 কোটি টকাৰ ওচৰা ওচৰি ইনকাম কৰি লৈছে। এতিয়া সেইটো জাষ্ট দেখুৱাৰ মতেহে বৰ্তমানলৈকে ইমান দিনে ইনকাম কৰিছে বুলি দেখাইছে, কিন্তু এইটো সঁচা নে মিছা সেইটো আমি পিছলৈ গৈ পেলাইহে যেতিয়া তেওঁলোকে অফিচিয়েলি কিবা এটা ৰিলিজ কৰিব তেতিয়াহে আমি গম পাম। আৰু ইয়াতে লিখা মতে আছে যে প্ৰথম দিনাখন ফাৰ্ষ্ট ডে দিনাখন এইখন চিনেমা মানে ৰুদ্ৰখনে ফাৰ্ষ্ট দিনাখন ইনকাম কৰিছিল 32 লাখ। আৰু এইটোও সঁচা নে মিছা সেইটো আমি চিনেমাখন চালে চিনেমাখন বোলে তেওঁলোকৰ ফালৰ পৰা অফিচিয়েল ৰিপৰ্ট আহিলে নিশ্চয় গম পাম। কিন্তু জনামতে এইটো সঁচা হ'বও পাৰে মেবি, কাৰণ ৰুদ্ৰক লৈ পেলাই বহুত বেছি ক্ৰেজ বিল্ড হৈ আছিলে বা এডভান্সতো টিকেট কিছুমান বুক হৈছিলে। গতিকে আপোনালোকৰ মতে কি হ'ব, এইখনৰ লাইফ টাইমত ইনকাম কিমান হ'ব মোক নিশ্চয় কমেণ্টত জনাব আপোনালোকৰ মতেটো। আৰু হ'লেও নহ'লেও পিছলৈ আমি গম পাই যাম।